অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জ্যোতি ভাৰতীৰ তত্বাৱধানত 1 জুলাইৰ পৰা 15 লৈকে অনুষ্ঠিত সমষ্টি ভিত্তিত হোলী গীত জ্যোতি বিষ্ণু সংগীতৰ গ্ৰীষ্মকালীন কৰ্মশালা আজি তেজপুৰৰ জ্যোতি ভাৰতী মূল সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰথমে অসমৰ বিশিষ্ট হোলী গীতৰ শিল্পী সুজাতা মিশ্ৰ আৰু শিল্পী পেঞ্চনপ্ৰাপ্ত শিল্পী সচিদানন্দন বৰাই জ্যোতিপ্ৰসাদ আৰু বিশ্বৰাভাৰ প্ৰতিচ্ছবি বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জ্যোতি ভাৰতীৰ সাংস্কৃতিক বিষয়া সৌৰভপানী ফুকনে উপস্থিত সকলোকে আদৰণি জনায় আৰু এই গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ তাৎপৰ্যও বিশদভাৱে ব্যাখ্যা কৰে। আজি অনুষ্ঠানত প্ৰথমে প্ৰশিক্ষণপ্ৰাপ্ত শিল্পীসকলে স্বৰলিপি আধাৰত জ্যোতিপ্ৰসাদৰ গীত সপোন পাৰৰ মই সপোন কুঁৱৰী আৰু হোলী গীত সমবেত কণ্ঠত পৰিৱেশন কৰে। আজি অনুষ্ঠানত অনাতাঁৰ শিল্পী অজিত দাস, ভাস্কৰ্য শিল্পী মৃগেন কলিতা, বাণ থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰী, প্ৰশিক্ষক খুন্তি শৰ্মাও উপস্থিত থাকি ন শিকাৰুসকলক উৎসাহ প্ৰদান কৰে। জিলাৰ অন্তৰ্গত 5টা বিধানসভা সমষ্টিত আমি 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে 15 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিলোঁ আৰু খুব সুন্দৰভাৱে সফল সামৰণি হৈছে। আমি ইতিমধ্যে 13 তাৰিখ 14 তাৰিখে আমি আপোনাৰ ৰঙাপাৰা আৰু নগাঁও সমষ্টিৰ 2টা বিধান একেলগে আমি সামৰণি অনুষ্ঠিত কৰিছিলোঁ আৰু যোৱাকালি অৰ্থাৎ 14 তাৰিখে আমি বৰচলা আৰু ঢেকীয়াজুলি এই 2টা বিধানসভা সমষ্টি আমি কৰ্মশালা সামৰণি অনুষ্ঠান কৰিলোঁ আৰু আজি তৃতীয় দিনা আমি 15 তাৰিখে আজি শেষ আমাৰ সামৰণি অনুষ্ঠান চলি আছে। ইতিমধ্যে আপোনালোকে শুনা পাইছে ইয়াত বৰপেটাৰ হোলী গীত জ্যোতি ভাৰতীৰ হয় বৰপেটাৰ হোলী গীত 15 দিনীয়া কৰ্মশালাৰ অন্তৰ্গত আছিলে।